বিএফএফ এক নাম্বার বিএফএফ বড়োলেণ্ড বেংকৰ কথা বিজেপিৰ লগতহে হ'ব বিজেপি বিৰাট ষ্ট্ৰং হৈ গ'ল দেখা নাই ভিতৰে ইউপিএফএল নাই এইটো একত্ৰীকৰণৰ কাৰণে যিটো কথা চলি আছে এইটোতো আমিতো বিএফএফ হয় বিএফএফে আজিৰ দিনত নাজানো আপচে কি এজেণ্ডা লৈ পেলাই আলোচনা কৰিব জাষ্ট আমাক লেটাৰ এখন দিছে যে বিএফএফৰ লগতো আলোচনা কৰিব আৰু ইউপিএফৰ লগতো আলোচনা কৰিব সেইখিনি আপোনালোকে 22টা সিট দিছে আৰু 18টা দিবহে বাকী আছে এতিয়া কি সিট শ্বেয়াৰিং হ'ব এইটো বহুত দূৰৰ কথা এইবিলাক নকম এতিয়া ঘোষণাটো আজি নকৰিম আজি 18টা সিট বাকী আছে সেইটো আজি নকৰিব মুঠতে 20 তাৰিখৰ ভিতৰত কৰিম কংগ্ৰেছৰ লগত কংগ্ৰেছ ইতিমধ্যে বিটিএটিত এন্ট্ৰি মাৰিছে সবে এন্ট্ৰি মাৰিব ইয়াত ৰেষ্ট্ৰিকশ্যন আছে নেকি ইয়াত কংগ্ৰেছ সোমাব নোৱাৰা কোনোবা ৰাজ্যৰ দল সোমাব নোৱাৰে এনেকুৱা ৰেষ্ট্ৰিকশ্যন নাই পাৰ্টি সবে আহিব আমাৰ লগত ফাইটিংটো ইউপিএফএল নহয় বিজেপিৰ লগতহে হ'ব বিজেপি বিৰাট ষ্ট্ৰং হৈ গ'ল দেখা নাই ভিতৰে ইউপিএফএল নাই কংগ্ৰেছ জিৰ' হ'ব নেকি কংগ্ৰেছ জিৰ'টো হ'ব না ক'ত স্কোপ ল'ব ইহঁতে বিজেপি সিট বেছি পাব নে বিপিএফে পাব বিএফএফ এক নাম্বাৰ বিএফএফ বড়োলেণ্ড বেংকৰ কথা এটা ওলাইছে বড়োলেণ্ড বেংক এটা গঠন কৰাৰ বড়োলেণ্ড বেংকটো বড়োলেণ্ড বিকাশ বেংক আমি যেতিয়া বিটিচি চৰকাৰ গঠন কৰিব তেতিয়া আমি এইটো খুলিব পাৰে বিটিচি গভৰ্ণমেণ্টে সেইটো ৰাজ্যৰ কাৰণে ভাল এবাৰ চিফ আপুনি হ'ব নিশ্চয় সবে আশা কাম কৰিব মই চিফ হ'ব না কোন চিফ হ'ব মুঠতে বিপিএফ দলে চৰকাৰ গঠন কৰিব